এয়া আমাৰ বগীয়ে পোৱালি দিলে 4টাকৈ। ইয়াত আছে 2টা আৰু অকণমান দূৰত আছে 2টা। 4টাকৈ দিলে। যোৱা মানে প্ৰত্যেক বছৰে 2টা মানে 3টাকৈ দিছিলে। এইবাৰ মানে বেছিকৈ দিল। এইবাৰ মানে এটাকৈ বেছিকৈ দিলে 4টাকৈ দিলে পোৱালি। আৰু এয়া দেখিছে বঢ়িয়াকৈ শুই আছে। তাত 2টা দেখাইছিলোঁ আৰু এই 2টা। এইটো মানে অলপ মুগা ৰঙৰ আৰু এটা আছে অলপ ক'লা। অলপ আৰু মুগা ৰঙৰ আছে। ক'লা আৰু মুগা 2টা লগ মিক্স আছে। আৰু এই 2টা পোৱালি ইয়াত আছে আৰু বাকী 2টা পোৱালি তাত আছে দেখাই আছোঁ। বগী মানে 4টাকৈ পোৱালি দিলে আৰু যিহেতু জন্ম 3 দিন হৈ গ'ল। যোনদিনা পোৱালি দিছিলে সেইদিনা মানে ভিডিঅ' কৰা নহ'ল বাৰু। আৰু এয়া দেখিছে ইয়াত আছে 2টা। এই 2টা শুই আছিল। এতিয়া মই উঠাই দিলোঁ। আজি 5 দিনৰ মূৰত দিলে ৰ'দটো ওলালে। 5 দিন হৈ গ'ল লাগাতাৰ বৰষুণ পৰি থকা আৰু আজি ৰ'দটো দিলে। এতিয়া বাজি গ'ল 10 বাজি গ'ল আৰু এতিয়া চাওঁ কি বঢ়িয়াকৈ ৰ'দ দিলে আৰু ৰ'দ দিলে। মই হিৰক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলালোঁ আৰু আজি দিনত কি হয় দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব বুলি আশা কৰিলোঁ ভিডিঅ'টো শেষলৈকে। এতিয়া মই আজিৰ ভিডিঅ'টো দেখাম আৰু কি দেখুওৱা। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইটো আমাৰ গৰুটো। এইটো গৰুটো আৰু ইয়াৰ পোৱালি দিব আৰু 5-6 দিন গ'লে পোৱালি দিব। ইয়াৰ টাইম হৈ গ'ল মানে পোৱালি দিবলৈ। আৰু ইয়াৰ মাকজনী আৰু ইয়াৰ এটা ভায়েক আছিল। সেই 2টা মানে চোৰে লৈ গ'ল আৰু ই মানে ৰৈ গৈছিল। ইয়াৰ মানে ভৰিত দুখ পোৱাৰ কাৰণে ই মানে ৰৈ গ'ল। ইয়াকো চোৰে নিব নোৱাৰিলে। বহুত মানে দুখৰ কথা। আমাৰ ইয়াৰ মাকজনী আৰু ইয়াৰ এটা সৰু ভায়েক আছিল মানে চোৰে উঠাই লৈ গ'ল। ৰাতিতে লৈ গৈছিলে আৰু মাইকীজনী পোৱালি দিব সময় হৈছিলে আৰু সিহঁতৰ 10-15 দিনমান আছিল। এইখিনি সময়তে আছিল মাইকজনীকো ৰাতি আহি চোৰে লৈ গৈছিলে। আৰু এতিয়া ইয়াৰ পোৱালি দিব 2-3 দিন গ'লে ইও পোৱালি দিব। মানে বহুত বেয়া লগা বহুত মানে দুখৰ কথা। মানে মাইকীজনী চুৰ কৰি লৈ গৈছিলে চোৰে। আৰু এতিয়া আমাৰ ছাগলী ঘৰটো দেখাই আছোঁ। এইটো আমাৰ ছাগলী ঘৰ। ছাগলী ঘৰটো সম্পূৰ্ণ হৈয়ে গ'ল মানে হাপল হৈ গ'ল। হাপৰ মানে ওপৰত খিৰিকীৰ লিংটাৰটো হৈ গ'ল। আৰু এতিয়া দেখাইছোঁ ভিতৰত গৈ এইখিনি কাম আগবাঢ়িলে। ইয়াত মানে ছাগলীকেইটা থ'ব লাগিব। যিহেতু আমাৰ ছাগলী ঘৰটো ভাঙি গৈছে সেইকাৰণে ইয়াত মানে থ'ব লাগিব। এইখিনি প্লাষ্টাৰ হৈ গ'ল। 2খন বেৰা সম্পূৰ্ণ হৈ গ'ল প্লাষ্টাৰ আৰু এইখিনি কৰিবলৈ আছে। মানে 1.5খন বেৰা আছে প্লাষ্টাৰ কৰিবলৈ আৰু টিং আৰু কাঠ গজলাব আছে। আছে কাম ভালেখিনি। এতিয়া মানে এইখিনি পাক্কাৰ কাম অলপ হৈ গ'ল আৰু তলৰ ফ্ল'ৰটো কৰিব আছে। আৰু ইয়াত দেখিছে ঘৰটো মানে হৈ গ'ল আৰু খিৰিকীও লগাব আছে। আধা কাম হৈ গ'ল আৰু আধা মানে ভালেখিনি কাম আছে ছাগলী ঘৰটোৰ কাৰণে। আৰু আজি আৰু কি হয় চাই থাকোঁ ভিডিঅ'টো। এতিয়া মানে খুটা এইখিনি মানে কাম আহিব মিস্ত্ৰী আহিলে। যিহেতু বৰষুণ 5 দিনকৈ দিল সেইকাৰণে কাম মানে ৰৈ গ'ল। আৰু এইখিনি দেখিছে এইটো চাইড হৈ গ'ল আৰু এইখিনি আছে। এইখিনি প্লাষ্টাৰ এইকেইটা কুকুৰাৰ পোৱালি এতিয়া নতুনকৈ মানে কণী ফুটি ওলালে। আজি ইহঁতৰ এসপ্তাহ হৈ গ'ল। ভিডিঅ' কৰা নাছিলোঁ বাৰু ইহঁতক। আৰু এতিয়া ইহঁতকো চাউলখিনি দিলোঁ খাবলৈ। আহি গ'ল গোটেইকেইটা কুকুৰা আহি গ'ল। সৰু ডাঙৰ গোটেইবোৰ আহি গ'ল। আৰু পেট ঝাৰু এনেকৈ পেলাই থৈ দিছিলোঁ। আৰু এই 2টা পোৱালি আছে। পোৱালি 2টা দেখাম বাৰু ছাগলীৰ। এইকেইটা কুকুৰাৰ পোৱালিকেইটা দেখালোঁ। এইকেইটা চাওঁ সৰু হৈ আছে। ইহঁতৰ 3 দিন হৈ গ'ল। 3 দিন মানে 3 দিন নহয় এসপ্তাহ হৈ গ'ল ইহঁতৰ মানে কণী ফুটি ওলাই। এনেকৈ ৰাখিছোঁ ইহঁতক মানে মাইকজনীক বান্ধি ৰাখিলোঁ। এতিয়া থাকক এইবাৰে। আৰু আমাৰ এইকেইটা ছাগলী বগীয়ে মানে 4টাকৈ পোৱালি দিলে। 3 দিন হৈ গ'ল। 3 দিন হৈ গ'ল মানে বগীয়ে পোৱালি দিয়া 4টাকৈ দিলে। আৰু ভিডিঅ' কৰা নাছিলোঁ যিহেতু বৰষুণ পৰি আছিলে সেইকাৰণে আজি ভিডিঅ' কৰিলোঁ। আজি অলপ ৰ'দ দিলে আৰু ইহঁতক অলপ ৰ'দ পোৱাবলৈ দিলোঁ। আৰু চাওক কামখন এইটো চিৰহিৰ হয়। চিৰহিৰ ক্ৰছ কৰা F1 হয় পোৱালি। 4টাকৈ দিলে। 3টা পঠা এটা পাঠি দিলে। 3টা পঠা আছে আৰু এটা পাঠি আৰু এই 2টা বঢ়িয়াকৈ ইয়াত শুই আছে। এতিয়া ইয়াত থাকক এইকেইটা আৰু বাকী 2টা সৌ পিনে আছে দেখাই আছোঁ। আৰু ইহঁতে ইয়াত বঢ়িয়াকৈ শুই থাকক। আৰু ইয়াত আছে এই 2টা বঢ়িয়াকৈ ইহঁতে টোপনি পাৰি মানে টোপনি গৈ আছে। এইটো চাওক এইটো বগা দেখিবলৈ ভাল লাগে আৰু সেইটো ভালেই দেচোন। সি মানে শুই আছে বঢ়িয়াকৈ টোপনি গৈ আছে। সেইটো এই লাৰিলে আৰু কাৰোবাৰ বহুত ভাল পায়। এতিয়া মানে গোটেইকেইটাকে ৰাখিলোঁ এনেকৈ। এতিয়া ইহঁতে থাকক। মাইকীজনীক পথাৰত লৈ গৈছোঁ দেখাম বাৰু। বগী মাইকীজনীক পথাৰত লৈ গৈছোঁ। আৰু এইবিলাক চাওক কুকুৰাকেইটা গোটেইকেইটা খাব ধৰিলে চাউল। এইকেইটা ডাঙৰে হৈ গ'ল আৰু এই 2টাই এনেকৈ মানে বঢ়িয়াকৈ বাগাত দি আছে ইয়াত। আৰু সৌ পিনে তাত আছে সেইকেইটা তাত জুম কৰি দিছোঁ। বঢ়িয়াকৈ মানে টোপনি গৈ আছে। আৰু ইহঁতক মানে মাইকীয়ে গাখীৰ খুৱাই গ'ল বগী মাইকজনীয়ে। এতিয়া বগী মাইকজনী পথাৰত আছে দেখুৱাম বাৰু। এতিয়া চাওক কি বঢ়িয়াকৈ ইহঁতে মানে বাগাত দি আছে। আৰু আজি
এটা উঠাই দিলোঁ ইহঁতক এই দুটাটো উঠি গ'ল আৰু মানে ইয়াৰো টোপনি ধৰিলে আৰু সৰু পোৱালি না বহুত টোপনি লাগি থাকে ইহঁতৰ আৰু এই গোটা মানে চিৰহিৰ F1 পোৱালি হয় 4টাকৈ দিলে বগী মাকজনে 3টাকৈ দিছিলে প্ৰত্যেকবাৰে মানে 3টাকৈ দিয়ে এতিয়া মানে কিবা হ'ল 4টাকৈ দিলে এইবাৰ 4টা দিলে অলপ অসুবিধা হয় পোৱালিক মানে গাখীৰ খুৱাবলৈ তথাপি একো নাই এতিয়া 4টা পোৱালিটো হ'ল এতিয়া ডাঙৰ কৰিব লাগিব সিহঁতক ভালকৈ যত্ন কৰিব লাগিব আৰু এই দুটা উঠি গ'ল এতিয়া মই যাব লাগিব পথাৰলৈ যেহেতু মাইকীজনীক লৈ যাব লাগিব এতিয়া পথাৰলৈ যাবৰ আৰু এইপিনে গোটেইকেইটা ছাগলী ইয়াত থাকক আৰু এতিয়া উঠি গ'ল ইহঁতক আৰু ইহঁতক মানে ঘৰত সোমাই থৈ দিব লাগিব আৰু এয়া দেখিছে এতিয়া উঠি গ'ল এতিয়া মানে খালি টোপনি লাগি থাকে এতিয়া মই পথাৰত যাওঁ দেখুৱাম আৰু পথাৰত গৈ আপোনালোকক লৈ গ'ল আৰু এতিয়া আমাৰ বগী মাইকজনী আনিলোঁ পোৱালিকেইটা দেখাইছিলোঁ ৰাতিপুৱা ইয়াৰ 4টাকৈ পোৱালি দিলে আৰু মাইকজনী এতিয়া পথাৰত আনিলোঁ এক মানে ৰেডি থৈ গৈছিলোঁ ঘৰলৈ গৈছিল আৰু ঘৰলৈ গৈ আকৌ আহি গ'ল এতিয়া মানে সিহঁতক লৈ আহিলোঁ মাইকীজনীক খাবলৈ যিহেতু বেলা আছে 3 বাজি গ'ল সেইটো বেলি দেখিছে 3 বাজি গ'ল এতিয়া মই ছাগলীকেইটা মানে লৈ আহিলোঁ পথাৰত বাকীকেইটা এৰি দিছিলোঁ বগী মাইকজনীক লৈ আহিলোঁ সেইটো আহি আছে দৰকত লৈ ল'লোঁ আৰু গোটেইকেইটা ছাগলী গৈ আছে এইটো আমাৰ চেলকা চিঞৰি গৈ আছে আৰু গোটেইবোৰ এইবোৰ দেখিছে ছাগলী সিহঁতক মানে সেইপিনে গৈছিল এতিয়া খেদি লৈ আহিলোঁ আৰু কেনেকুৱা ফূৰ্তি কৰিব ধৰিলে এতিয়া গোটেইকেইটা আনিলোঁ ইয়াতে মাকৈ বাৰীত সোমাই দিওঁ গোটেইকেইটাই খাওক আৰু 2 ঘণ্টা কৈ আছোঁ 2 ঘণ্টাৰ পিছত সিহঁতক গোটেইকেইটাকে ঘৰলৈ লৈ যাব লাগিব আৰু এইটো দেখিছে এইটো কেনেকৈ পিঠি খুজাব ধৰিলে এইখিনি তাৰ বঢ়িয়া জেগা পিঠি খুজাবলৈ এতিয়া আৰু আমাৰ লগতে আছে নিহুতক দৰৱ দিছিলোঁ এতিয়া নিহুতক এৰি দিব লাগিব আৰু এতিয়া আমাৰ বগী মাইকজনীকে এৰি দিওঁ আৰু লগতে এইটো নিহুতক চাওক কেনেকৈ দৰখৰ পিছুৱাই লৈছে দৰখৰ পিঠি দি লৈ লৈছে সোমাই আৰু কেনেকুৱা এইটো আমাৰ নিহুত এতিয়া একো এৰি দিব লাগিব এইটো আমাৰ লগত আহি গ'ল চেলকা এইটো আমাৰ চেলকা আহি গ'ল আৰু লগতে এইটো আমাৰ নিহুত মই আহিলে মানে গোটেইকেইটা আহি গৈ মোৰ ওচৰলৈ আহে ঐ কাজিয়া নালাগে এতিয়া গোটেই 4টা আহি গ'ল এইটোতো নিহুত আছেই আৰু বাকীকেইটা ইয়াত আছে ইহঁতক মানে গোটেইকেইটাকে মাকৈ বাৰীত সোমাই দিলোঁ এইটো আমাৰ মাইকজনী বগীজনী ইয়াৰ পোৱালিটো দেখাইছিলোঁ পোৱালি ইয়াৰ 4টা দিছে আৰু এনেকুৱা মানে দুৰ্বল হ'ব দিয়া নাই সিহঁতক দানা পানী ভালকৈ যত্ন কৰিছোঁ তেহে পোৱালিকেইটা গাখীৰ পাব সেইকাৰণে মানে ভালকৈ যত্ন কৰি আছোঁ আৰু ইয়াক মানে গোটেইকেইটাকে কৰোঁ আৰু এইটো চেয়াৰ পোৱালি এইটো হৈ গ'ল এইটো হৈ গ'ল 6 মাহ পোৱালি আৰু এইটো 2 বছৰ হৈ গ'ল এইটো মাইকজনী বগীৰে চানা হয় আৰু এইপিনে এই 2টা গাউচি আছে ইয়াত ইমানে বঢ়িয়াকৈ ইহঁতে খাব ধৰিলে ইয়াত আৰু এইটো এটা দেৰি গানা মাদেৰে দিছোঁ সি মানে বহুত মানুহ দেখিলে আদৰ কৰে মানে আদৰাব জানেই আৰু বাকীকেইটাও ইয়াত সিহঁতক মানে খাব ধৰিলে এইবিলাক আৰু 5 দিনকৈ বৰষুণ দিছিলে আজি ৰ'দ দিলে 5 দিনৰ মূৰত আৰু এইবোৰ গোটেইবোৰ পানী বজাই হৈ গৈছিলে এতিয়া পানীবোৰ গোটেই শুকাই গ'ল আৰু ভালে হ'ব মাকৈখিনি এতিয়া ভালকৈ মানে চেহেৰা পাতি ভাল হ'ব আৰু এইটো আহি গ'ল মোৰ চেলকা খালী চলকাই মোৰ পাছতে আহি থাকে আৰু এইটো আমাৰ এইটো কালা মানে মুখখন দেখাবলৈ লাজ কৰে এইটো ইয়াক মানে এৰি দিওঁ এতিয়া দৰৱ দি দিছিলোঁ নদীখন বহুত দূৰত যায় এই পথা 2টা মানে এৰি দিছিলোঁ মানে দৰকত থৈ দিওঁ আৰু এতিয়া সময় হৈ গ'ল ইহঁতক এৰি দিবলৈ এতিয়া ইহঁতক এৰি দিওঁ আৰু বাকীকেইটা তাত আছে এতিয়া এৰি দিব লাগে আৰু গোটেইকেইটা ইয়াত আছে খাব ধৰিলে এতিয়া মানে গোটেই এৰি দিওঁ গোটেইকেইটা ছাগলী এৰি দিয়া হৈ গ'ল আৰু এইপিনে এইটো আমাৰ বগীৰ পোৱালি চিৰহিৰ পোৱালি খাব ধৰিলে গাভিনী আছে আৰু বাকীবোৰ ইয়াত আছে ইয়াত এইটো আমাৰ ডাংকাটিৰ মায়েক হয় এইটো ফাৰ্ষ্ট বটল প্ৰথম হয় এইটো পোৱালি দিয়া প্ৰথম মায়েক এইটো এটাই গাভিনী হ'ল এমাহ হৈ গ'ল আৰু মানে গাভিনী হোৱা এইটো আমাৰ বগী সিপিনে খাই আছে বগীক মানে এৰি দিলোঁ এনেকৈ দৰখৰ ইয়াতে আছে খুলি দিয়া নাই এতিয়া থাকক ইয়াৰ লগত এনেকৈ থাকক আৰু এতিয়া এইটো আমাৰ গাউচি ইয়াৰ এটা পোৱালি আছে 2টা আছিলে এটা মানে মৰিলে মানে বাগাত পোৱালিটোৰ ওপৰতে বাগাত দিছিলে মানে পোৱালিটো মৰি গ'ল এতিয়া তথাপিও নাই ইও ফাৰ্ষ্ট বটল হয় মানে বঢ়িয়াকৈ ইয়াত আছে এতিয়া খোজে দিলে বহুত ভাল লাগে ইয়াৰ
ইয়াত থাকক সিও গাভিনী আছে গোটেইকেইটা গাভিনী আছে এটা দিলে পোৱালি বগীজনী পোৱালি দিলে আৰু বাকীকেইটা মানে দিব সময় লাগিব কোনোবাৰ 2 মাহ কোনোবাৰ 3 মাহ কোনোবাৰ 5 মাহ লাগিব আৰু এইবিলাক ইয়াত আছে আৰু কলাটো এৰি দিছিলোঁ ইয়াত আহি গ'ল খাবলৈ মাকৈ এইটো খাব আহি গ'ল আৰু পিনে দেৰি ইয়াত আছে আৰু বাকীকেইটা চব ইয়াত সোমাই গ'ল মাকৈ বাৰীত মাকৈ গছবোৰ বাগৰি গৈছে যিহেতু বৰষুণ দিছিলে 5 দিন ধৰি লাগাতাৰ বৰষুণ দিছিলে বতাহ আহিছিলে সেইকাৰণে মানে মাকৈ গছবোৰ বাগৰি গৈছে আৰু এতিয়া আমাৰ আছে এতিয়া এইটো ফটলি ইও আছে এক ফাৰ্ষ্ট বাটাল এই 2 নম্বৰ বাটাল হ'ল আৰু এইবাৰ গাভিনী আছে ইও পোৱালি দিব আৰু 2 মাহ আছে আৰু পোৱালি দিব সময় 3 মাহ ৰানিং চলি আছে মানে 5 মাহৰ পোৱালি দিয়ে গোটাই এতিয়া থাকক বাৰু খাই থৈ পিনে আৰু বাকীকেইটাও মানে গৈছে তাক দেখাই আছোঁ আৰু এটা মানে এটা মাইকী বহুত দূৰত আছে এইকেইটা ইয়াত আছে এইকেইটা সৰু সৰু এইটো পাঠি হয় আৰু এটা আমাক খাহী বনাই দিছোঁ ইয়াৰ নাম চেলকা নাম ধৰি দিছোঁ আৰু চেলকা মানে চেলেকি থাকে খালি আঙুলি দিলে চেলেকিব সেই আঙুলি কামৰে খালি চেলকি এতিয়া থাকক আৰু ইয়াৰ মাইকটো হৈছে এইটো মাইকী এইটো ইয়াৰ মাইকজনে সেইটো পোৱালি এইটো মাইকটো ইও ফাৰ্ষ্ট হয় ইও গাভিনী আছে সময় আছে আৰু ইয়াত কমচে কম 3.5 মাহ আছে পোৱালি দিবলৈ মানে বঢ়িয়া লম্বৰ চকী বঢ়িয়া এইপিনে থাকক ইও আৰু এইপিনে ইয়াত আছে 3টা 4টা কৈ ইয়াত আছে এইটো গছৰ পোৱালি হয় ইও খাহী বনাই দিলোঁ আৰু এইপিনে এইটো পাঠি আৰু এইপিনে এইটো এটা গোটেই ইয়াতে আছে ইয়াতে খাব ধৰিলে এইবিলাক এতিয়া গোটেইবোৰ মাকৈ বাৰীত সোমাই গ'ল এতিয়া থাকক আৰু আজিৰ ভিডিঅ'টো ইমানতে আছিল অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিৰ ভিডিঅ'টো ইমানতে এতিয়া ছাগলীকেইটা গোটেইকেইটা দিলোঁ মাকৈ বাৰীত সোমাই এইবোৰ খাই আছে এইটো খাব ধৰিলে আৰু তাত সেইকেইটা আছে আৰু এইপিনে এইটো আৰু এইটো আমাৰ এইটো মানে পঠা খাই বনাই দিলোঁ 1.5 মাহ হৈ গ'ল খাই বনাই দিয়া ইহঁতক 2 বছৰকৈ ৰাখিব লাগিব আৰু 2 বছৰ 1.5 বছৰমান ৰাখি দিম ডাঙৰ হ'লে দেখাম বাৰু এতিয়া থাকক এইপিনে আৰু এইটো মোৰ ওচৰত আহি গ'ল এতিয়া গোটেইকেইটা ছাগলী থাকক এতিয়া অলপ সময় আছোঁ 2 ঘণ্টামান ইহঁতক চৰুৱাওঁ মানে ইয়াত খাবলৈ দিওঁ মানুহ থাকিব লাগিব নহ'লে কুকুৰ আহি ইয়াত আৰু মানে তাত আছে আৰু এইকেইটা আৰু ছাগলীকেইটা এতিয়া থাকক আৰু আজিৰ ভিডিঅ'টো ইমানতে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিৰ ভিডিঅ'টো ইমানতে